ব্ৰেকিং নিউজ নগাঁও অৱৰ্ত ভৱনত উপস্থিত হৈছে জুনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ সাক্ষ্য গ্ৰহণ কৰিছে সিবিআই মুখত গামোচা বান্ধি গোপনে অৱৰ্ত ভৱনলৈ অনা হৈছে মাতৃক ডিআইজি লাভলি কাটিয়াৰে গ্ৰহণ কৰিছে সাক্ষ্য নগাঁও অৱৰ্ত ভৱনত উপস্থিত হৈছে জুনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ সাক্ষ্য গ্ৰহণ কৰিছে সিবিআই ইতিমধ্যে সিবিআই তদন্ত আৰম্ভ কৰিছিল কালিৰে পৰা নগাঁও আৰক্ষী চকীত সিবিআই অভিযান অব্যাহত ৰাখিছিল ইতিমধ্যে জানিব পৰা মতে নগাঁও অৱৰ্ত ভৱনত উপস্থিত হৈছে জুনমণি মাতৃ সুমিত্ৰা ৰাভাৰ সাক্ষ্য গ্ৰহণ কৰিছে সিবিআই মুখত গামোচা বান্ধি লৈ অহা হৈছে মুখত গামোচা বান্ধি গোপনে অৱৰ্ত ভৱনলৈ অনা হৈছে মাতৃক ডিআইজি লাভলি কাটিয়াৰে সাক্ষ্য গ্ৰহণ কৰিছে জুনমণি ৰাভাৰ মাতৃৰ সবিশেষ জানিবলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছো নিশ্চয় প্ৰিয়ংকা ইতিমধ্যে জুনমণি ৰাভাৰ মাতৃক নগাঁৱৰ যি সিবিআইৰ অস্থায়ী কাৰ্যালয় ৰূপে পৰিগণিত হোৱা নগাঁও আৱৰ্ত ভৱনলৈ লৈ অনা হৈছে আৰু তেওঁক বৰ্তমান তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিব তেওঁ যি অভিযোগ উত্থাপন কৰিছিলে যে জুনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু জুনমণি ৰাভাৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনাক তেওঁ হত্যাকাণ্ড বুলি অভিহিত কৰিছিলে আৰু তেওঁ তাৰ ওপৰত এখন জখলাবন্ধা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলে আৰু নগাঁও আৰক্ষীৰ কেইবাগৰাকী বিষয়া নগাঁও আৰক্ষীৰ যি পূৰ্ব আৰক্ষী অধীক্ষক লীনা দলে হওক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰ্বৰ সদৰ ত্ৰিদীপ কুমাৰ কুম্বাং নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ ৰূপজ্যোতি কলিতা নগাঁৱৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী নগাঁৱৰ সৰ্বগাঁও আৰক্ষী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা আৰু নগাঁৱৰ বৰ্তমান কচুৱা থানাৰ অতি কৰ্মৰত ৰাজা ৰিচাৰ্ডৰ ওপৰত তেওঁ অভিযোগ দাখিল কৰিছে অভিযোগ উত্থাপন কৰিছিলে গতিকে জুনমণি ৰাভাৰ মাতৃয়ে যি অভিযোগ উত্থাপন কৰিছিলে তাৰ ভিত্তিত ইতিমধ্যে চিবিআই অনুসন্ধান আৰম্ভ কৰিছে চিবিআই এইটো দুৰ্ঘটনা নে আত্মহত্যা নে হত্যাকাণ্ড এই সন্দৰ্ভত বৰ্তমান তেওঁলোকে তদন্ত চলাই আছে গতিকে জুনমণি ৰাভাৰ মাতৃৰ যি অভিযোগ আছিলে সেই অভিযোগক চিবিআই ভালদৰে যি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু আজি চিবিআই বৰ্তমান জুনমণি ৰাভাৰ মাতৃক নগাঁৱলৈ তেওঁক মাতিছে তেওঁ সাক্ষ্য গ্ৰহণ কৰিব তেওঁ কি অভিযোগ উত্থাপন কৰিছে বা কিহৰ ভিত্তিত তেওঁ এই ঘটনাটোক এটা হত্যাকাণ্ড বুলি ক'ব বিচাৰিছে এইসমূহ বিষয় তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিব আৰু তাৰপিছত ইয়াৰ তথ্য সংগ্ৰহ কৰিব আৰু হয়তো আজি বিয়লি ভাগলৈ জখলাবন্ধালৈ যাব জখলাবন্ধাত পুনৰ অনুসন্ধান চলাব আৰু নগাঁও আৰক্ষী আমি কেইবাগৰাকী বিষয়াক যি জেৰা কৰাৰ কথা কৈছো প্ৰথম অৱস্থাত যদিও বা গুৱাহাটীত জেৰা চলোৱাৰ সম্ভাৱনা আছিলে কিন্তু এতিয়া যি দেখা গৈছে যিহেতু নগাঁও আৱৰ্ত ভৱনক চিবিআই এটা অস্থায়ী কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে গতিকে নগাঁও আৱৰ্ত ভৱনলৈকে সকলো বিষয়াক ইয়ালৈকে তলব কৰা হ'ব প্ৰিয়ংকা হয় নীলোৎপল ইতিমধ্যে যিহেতু মাতৃৰ ভাষ্য সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু তাৰপিছতে হয়তো জুনমণি ৰাভাৰ মাতৃৰ ভাষ্যৰ পিছত হয়তো কেইবাগৰাকী আৰক্ষী বিষয়াও তদন্তৰ আওতালৈ আহিব পাৰে বা তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰা হ'ব পাৰে আজিয়ে নিশ্চিতভাৱে প্ৰিয়ংকা কেইবাগৰাকী আৰক্ষী বিষয়াৰ তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব তেওঁলোকক জেৰা চলোৱা হ'ব কাৰণ তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে আৰু আমি কিছু সময় অপেক্ষা কৰিব লাগিব কাৰণ জুনমণি ৰাভাৰ মাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত সকলো বিষয়ে কম বুলি কৈছে আমাৰ তাতে খবৰ আছে তেওঁ আৱৰ্ত ভৱনৰ পৰা ওলাই আহি তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব গতিকে তেতিয়া গম পোৱা যাব যে তেওঁ কি সুধিলে বা কিয় তেওঁক মতা হৈছিলে ইয়ালৈ এইসমূহ বিষয় তাৰপিছতে পৰিষ্কাৰ হ'ব প্ৰিয়ংকা হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো এই মুহূৰ্তত নীলোৎপল আপোনাক মাইথান ষ্টীল নিৰ্মাণ